মৰিগাঁৱৰ এজন চিকিৎসকৰ মহানুভৱতা। ডক্টৰ ৰঞ্জিত নাথ নামৰ এগৰাকী হোমিওপেথিক চিকিৎসকে জিলাখনৰ বিভিন্ন ঠাইত তেওঁ গৈ কোভিড-19ৰ সময়ছোৱাত মানসিক ৰোগীসকলৰ মনৰ বুজ লোৱাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে। আনহাতে দীৰ্ঘদিনীয়া লকডাউনৰ ফলত আৰ্থিকভাৱে শোচনীয় হৈ পৰা বহুকেইটা পৰিয়ালক সহায়ৰ হাত আগবঢ়ায়। লগতে জিলাখনৰ বহুকেইটা পিছপৰা অঞ্চলত গৈ বৃদ্ধ লোকসকলৰ মনৰ বুজ লয়। উল্লেখ্য যে মৰিগাঁৱৰ তেওঁৰ নিজা বাসগৃহত থকা তেওঁৰ ক্লিনিকত মানসিক ৰোগীৰ বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি আহিছে। মৰিগাঁৱৰ পৰা পিংকু দেৱনাথৰ ৰিপৰ্ট, আসাম ফোকাছ। হয়, আমাৰ ক্লিনিকত মই ৰোগীসকলক দেখা সাক্ষাৎ কৰাৰ উপৰিও মই আগৰে পৰাই মাজে মাজে কিছুমান ক্ষেত্ৰত সামাজিকভাৱে মই ওলাই যাওঁ। আমাৰ যেতিয়া কোভিড-19ৰ প্ৰকোপ চলিছিলে তেতিয়াই বোধকৰোঁ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মই চেষ্টা কৰিছিলোঁ কিছুমান সজাগতা আনিবলৈ। আৰু যেতিয়া বেমাৰবিলাক ইয়াত পায়ে গৈছিলে আৰু তেতিয়া মই এই হোমিওপেথিক মেডিচিন আৰ্ছেনিক এলবাম 30 মই বহুতকে ডিষ্ট্ৰিবিউট কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত প্ৰথমতে মই অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ, কিন্তু তাৰ পিছত আমাৰ জিলা প্ৰশাসনেও কিন্তু মোক বহুত দিহা পৰামৰ্শ দিলে, সহায় কৰিলে। আৰু আমাৰ সাংবাদিক জাৰ্নেলিষ্ট বহুত ছ'চিয়েল ৱৰ্কাৰ ওলাই আহিলে যে মোৰ এই ডিষ্ট্ৰিবিউশ্যন প্ৰচেছত যাতে সহায় কৰে। আৰু আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টেও এইখিনি ডিষ্ট্ৰিবিউশ্যন কৰাত পাব্লিকক এই ইমিউনিটি বৰ্ধক আৰ্ছেনিক এলবামটো ভগোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিলে। আৰু মই এতিয়াও ভাবোঁ যে এইবিলাকৰ জৰিয়তে নিশ্চয় আমি কিছুমান সুফল বহুত পাইছোঁ। আৰু ইয়াৰ পিছতো যিহেতু বহুত লকডাউন গৈছে, তেতিয়াই ধৰি লওক লকডাউনৰ মাজত আৰু বহুতে ধৰি লওক আমি মানুহে মানুহক চোৱাৰ দিছে, ইজনে সিজনক খবৰ লৈছে, এইবিলাক ধৰক মই লক্ষ্য কৰি আছোঁ আৰু ভাল পাইছোঁ। আৰু আনকো তেনেকৈ ইজনে সিজনক সহায় কৰিবলৈ ধৰক উৎসাহিত কৰিব লাগে আমি। আৰু এতিয়াও যেনে এই যে লকডাউন পিৰিয়ডটোত বিশেষভাৱে সক্ষম লোকসকল, যিহেতু তেখেতলোক সাধাৰণতে আইচলেট হৈ থাকে আৰু প্লাছ তেখেতলোকৰ মানসিক কণ্ডিশ্যনৰ অৱস্থা বুজ লোৱাৰ কাৰণে জিলাখনৰ মই বিভিন্ন প্ৰান্তৰ মানুহৰ ঘৰলৈ গৈছোঁ। গৈ মই তেখেতলোকৰ লগত কথা বতৰা কৰিছোঁ, মত বিনিময় কৰিছোঁ। তেখেতলোকে পোৱা সুবিধাবিলাকৰ যদি কিবা মই দিহা পৰামৰ্শ দিব পাৰোঁ মই সেইখিনি দিছোঁ। আৰু মই তেখেতলোকৰ লগত এইবিলাক ধৰক ইণ্টাৰেকশ্যন কৰি আহিছোঁ। আৰু কাৰোবাক হয়তো কিবা তেনেকুৱা যদি আগলৈও মই কিবা দিব পাৰোঁ তেতিয়াহ'লে মই মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু মই ইয়াৰ জৰিয়তে আৰু বাকী সকলোকে মই আহ্বান জনাওঁ যে চবেইতো জানেই যে আমি এই পৃথিৱীত এবাৰেই আহোঁ, গতিকে পাৰিলে ইজনে সিজনক আমি প্ৰত্যেকে চোৱা উচিত। সকলো মানুহ একেই, সকলো মানুহ মোৰ দৃষ্টিত সমান।